অকাল্টিভত আমি সদায় এটা কথাই কওঁ যিকোনো ধৰণৰ ষ্টাডি এটাত আমি সদায় মনত ৰাখিব লাগিব যদিহে আপুনি আপোনাৰ ভালৰ কাৰণে কিবা এটা ফুদিব আছে বা আপোনাৰ ভালৰ কাৰণে কিবা এটা কৰিব আছে তাৰ যিটো প্ৰভাৱ আপোনাৰ ওপৰত পৰিব সেইটো সদায় ভালেই হ'ব কিন্তু আপুনি যদি মানসিকভাৱে এজন মানুহৰ অশান্তি হ'ব লাগে বা কোনোবা এজনৰ হানি হওক এনেকুৱা ধৰণৰ কনসেপ্ট এটা লৈ পেলাই যদি আমাৰ ওচৰলৈকে আহে তেতিয়া কিন্তু আপোনাক আমি সহায় কৰিব নোৱাৰিম হয় এটা নতুন শব্দ মোৰ বাবেও আপোনালোকৰ বাবেও হয়তো অকাল্টিভ আজি আমি কথা পাতিম অকাল্টিভৰ পৰিচালন সঞ্চালক জ্যোতিময় কাশ্যপ দাদা আপোনাক স্বাগতম জনাইছো নমস্কাৰ আমি আপোনাৰ পৰিচয় আৰু অকাল্টিভৰ পৰিচয় একেলগে দুইটা পৰিচয় চমুকৈ আপোনাৰ মুখেৰে জানো ওকে তো মই জ্যোতিময় কাশ্যপ মই টেৰট কাৰ্ড ৰিডাৰ হয় মই এজন বিএনএন এষ্ট্ৰলজি প্ৰেক্টিশনাৰ হয় আৰু লগতে মই প্ৰাণবিন্দু মাৰ্মা থেৰাপিৰ হিলাৰ হয় তো আমি অকাল্টিভৰ বিষয়ে আহো অকাল্টিভ এটা নতুন শব্দ গতিকে অকাল্টিভটো বুজি পাব লাগিলে আমি বুজি পাব লাগিব যে কেনেকুৱা ধৰণৰ ষ্টাডিৰ লগত আমি জড়িত আছো আৰু ইংৰাজী শব্দ কেইটামান ব্যৱহাৰ হ'ব গতিকে সেইটো বেয়া পাই লাভ নাই গতিকে কথাটো কেনেকুৱা আমি যেতিয়া মানুহ বা যিকোনো জীৱ-জন্তুৰ শৰীৰ প্ৰধান যিবিলাক ষ্টাডি কৰো তাক আমি বায়োলজি বুলি কওঁ যেতিয়া আমি গছ বা ফুলপাতৰ কথাবিলাক পাতো তেতিয়া তাক আমি বোটানি বুলি কওঁ আপোনাক যদি মই সুধো আপোনাৰ অনুপ্ৰেৰণাৰ উৎস কি হয়তো আপুনি অনুপ্ৰেৰণাৰ উৎসটোৰ বিষয়ে ক'ব আপোনাৰ যে অনুপ্ৰেৰণাৰ এটাই উৎস থাকিব লাগিব তাত তেনেকুৱাটো কথা নাই নদীটো দেখিও যিহেতুকে আপুনি লেখা মেলা কৰা মানুহ নদীখন দেখিও আপোনাৰ ভাল লাগি যাব পাৰে আৰু আপুনি নদীৰ লগত আপোনালোকৰ সৰুৰ পৰা এটা ৰিলেচন আছে গতিকে নদীয়ে এতিয়া ব্ৰহ্মপুত্ৰৰ যেতিয়া বালি পৰি থকা ব্ৰহ্মপুত্ৰখনে আপোনাৰ মনত এটা বেলেগ অনুপ্ৰেৰণা দিব বাৰিষাৰ ব্ৰহ্মপুত্ৰ এটা বেলেগ অনুপ্ৰেৰণা দিয়ে তো আপুনি অনুপ্ৰেৰণাটো জুখি যাব পাৰে জানো নোৱাৰি কোনটোৱে আপোনাক বেছি অনুপ্ৰেৰণা দিছে কেজিৰ হিচাপত আমি অনুপ্ৰেৰণা জুখিব নোৱাৰো আমি অনুপ্ৰেৰণা হাৰ্টবিট হিচাপত ঠিক তেনেকুৱা ধৰণৰ কথাটো থাকে আপোনাৰ কৰ্মোদ্যমৰ কথা থাকিল আপোনাৰ সাবটল বডিৰ এনাৰ্জিৰ কন্ডিশন এটা থাকে ঠিক আছে তো অকাল্টিভ হল তেনেকুৱা ধৰণৰ ষ্টাডিখিনিৰ এটা সমূহ ঠিক আছে অকাল্টিভ বুলি কোৱাৰ লগে লগে যিখিনি বস্তু মানুহৰ চকুত সচৰাচৰ নাথাকে যেনেকৈ আমি যদি এটা এটাকে চাওঁ যেনেকৈ অনুপ্ৰেৰণাৰ কথাটো আহিল কৰ্মোদ্যমৰ কথাটো আহিল আপোনাৰ কিছুমান ইন্টাৰেষ্ট বেলেগ বেলেগ আপোনাৰ যিবিলাক বস্তু আপোনাক নিচা লগায় সেই বস্তুটো বেলেগ এতিয়া কিছুমান মানুহে ধৰকচোন ৰাতি আবেলি হোৱাৰ লগে লগে মদ পানী খাই লৈ পেলাই নিচা লগায় সেইটো এটা বেলেগ কণ্ডিশ্যন কিছুমান মানুহ কিতাপৰ নিচাত থাকে কিছুমান মানুহ গানৰ নিচাত থাকে জুবিনৰ কথা ক'লে জুবিন গানৰ নিচাত থকা মানুহ গতিকে জুবিনে কিবা এটা কৈ দিয়াৰ লগে লগে তাত কন্ট্ৰভাৰ্সি কৰিবৰ কাৰণে বহুত মানুহে ইচ্ছা কৰে কিন্তু সেই কথাটো তেওঁনো কিয় ক'লে সেই কথাটো বুজি চাবৰ কাৰণে মানুহে ইচ্ছা নকৰে আৰু যিখিনি মানুহে এইটো কথা বুজি চাবৰ কাৰণে ইচ্ছা কৰে তেওঁলোকে তাত কোনো ধৰণৰ কন্ট্ৰভাৰ্সি নকৰে ঠিক আছে তো তেনেকুৱা ধৰণৰ যিখিনি কথা আছে এই কথাখিনিক আমি চাব লাগিলে আমি অকাল্টিভৰ জৰিয়তে চাম আৰু অকাল্টিভ হল এটা এনেকুৱা ষ্টাডি যিটো ষ্টাডিয়ে আপোনাৰ ভিতৰৰ মানুহজনৰ লগত আপোনাৰ চিনাকি কৰাত সুবিধা হয় শব্দগত অৰ্থ হিচাপে কি হ'ব যিখিনি বস্তু মানুহৰ যেনেকৈ আমি সিক্স সেন্স বুলি এটা বিৰাট ডাঙৰ কথা কওঁ ইনটিউশন বা সিক্স সেন্সৰ কথা কওঁ এটা সিক্স সেন্স বা ইনটিউশন আপুনি জুখি চাব নোৱাৰে সেইটো আপোনাৰ নিজৰ ভিতৰত থাকে কিছুমান মানুহ চাব কিছুমান সৰু ল'ৰা ছোৱালী থাকে তাহাঁতে সৰুৰ পৰাই কিছুমান বস্তুক তেনেকুৱা ধৰণৰ সিক্স সেন্সে তাহাঁতক কয় কিছুমান কথা সেই বস্তুবিলাক এটা বয়সৰ পিছত কিছুমান মানুহৰ নোহোৱা হৈ যায় কিন্তু কিছুমান যাৰ চৰ্চাটো থাকে তেওঁলোকে সেই বস্তুটো আগলৈকে আৰু বেছি ষ্ট্ৰং কৰি লৈ গুচি যাব পাৰে কিন্তু সেই বস্তুটো যদি আপুনি পজিটিভ দিশত যদি লৈ নগৈ তাত যদি নিগেটিভ যদি ইম্প্ৰেশন হয় বা আপোনাৰ যদি ঋণাত্মক কোনো ধৰণৰ যদি তাত প্ৰভাৱ ঘটে তেতিয়াহ'লে সেই বস্তুটোৱে আপোনাৰ কাৰণে কিন্তু অশান্তিৰো কাৰণ হ'ব পাৰে ঠিক আছে গতিকে আমি যেতিয়া অকাল্টিভৰ কথা কৈছো আমি সদায় পজিটিভ কন্ডিশনৰ কথা কৈছো হয় অকাল্টিভ মানে এইটো শব্দটো আপোনালোকৰ অনুষ্ঠানটোৰ নাম কিন্তু অকাল্টিভৰ ভিতৰত চলে মৰ্ম থেৰাপি বৈদিক এষ্ট্ৰলজি আৰু আছিলে এক্সেস বাৰ আছে টেৰৰ কাৰ্ড কথা কৈ আছো আমি সপোনৰ কথা কৈছো ঠিক আছে এই বিষয়বস্তুখিনি আপুনি এটা পৰিচয় বা ধাৰণা এটা দিয়কচোন তো আমি যেতিয়া 2022 চনত প্ৰথম অকাল্টিভৰ কনসেপ্টৰ ওপৰত কাম কৰিছিলো তেতিয়া আমি এটা কথা দেখা পাইছিলো যেহেতুকে মই সায়েন্সৰ ষ্টুডেন্ট আছিলো আৰু সৰুৰ পৰা আমি এটা এনেকুৱা ধৰণৰ এনভায়ৰনমেন্টত ডাঙৰ হৈছো য'ত আমাৰ লগত দুটা কথাই আছে আপুনি পঢ়িবতো লাগিবই ভাল ৰিজাল্ট কৰিব লাগিলে কিন্তু পৰীক্ষাটো দিব যোৱাৰ আগত আমি ভগৱানকো সেৱা জনাই গৈছিলো কিন্তু আপুনি মই কোনো ভগৱানৰ অস্তিত্বৰ বিষয়ে জ্ঞাত নহয় আমি নাজানো ভগৱান ক'ত থাকে কেনেকুৱা দেখাত কেনেকুৱা কি কথা ঠিক আছে গতিকে এইটো এটা বেলেগ ধৰণৰ এটা কন্ট্ৰভাৰ্সিৰ কথা আমি বাৰু কেতিয়াবা এই কন্ট্ৰভাৰ্সিৰ বিষয়ে কথা পাতিম বহলাই যেতিয়া কথা পাতিম এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত তো আমি অকাল্টিভৰ যেতিয়া কনসেপ্টটো আৰম্ভ কৰিছিলো প্ৰথম আমি আৰম্ভ কৰিছিলো এক্সিস বাৰৰ কনসেপ্টটোক লৈ পেলাই যে এক্সিস বাৰেনো কথাটো কৰে কেনেকে তো এক্সিস বাৰৰ কথাটোত যেতিয়া আমি ইনভলভ হলো আমাৰ মামু প্ৰভা বাইদেউ আছে আমাৰ লগত গতিকে তেওঁ যেতিয়া এক্সিস বাৰৰ লৈ পেলাই আগবাঢ়ি গ'ল তেতিয়া আমি এটা কথা মন কৰিলো যে তাত তেওঁলোকে কিছুমান পইণ্টৰ কথা কয় ঠিক আছে ব্ৰেইনৰ কিছুমান পইণ্ট আছে ব্ৰেইনত 32টা পইণ্টৰ কথা কয় বা শৰীৰটোৰ বেলেগ বেলেগ পইণ্ট বিলাকৰ কথা কয় তো সেই পইণ্ট বিলাকত যেতিয়া আপুনি
হেৰিটো দিয়ে তাৰমানে এক্সিছ বাৰৰ যিটো থেৰাপিৰ যিটো কনচেপ্ট আছে যিবিলাক প্ৰচেছ তেওঁলোকে কৰে প্ৰায় 1.5 ঘণ্টামানৰ প্ৰচেছ এটা থাকে গতিকে সেই বস্তুটোত তেওঁলোকে কি কৰে এই পাৰ্টিকুলাৰ পইণ্টবিলাকৰ ওপৰত প্ৰেছাৰ দি পেলাই তেওঁলোকৰ মাছাজ হেৰিটো কৰে তাৰমানে তেওঁলোকৰ থেৰাপিটো চলে ঠিক আছে আপুনি যদি এক্সিছ বাৰ লৈ গৈছে তেতিয়াহ'লে আপুনিও জানিব যে প্ৰচেছটো কেনেকুৱা ধৰণে আগবাঢ়ে তো সেই যে প্ৰচেছ সেই যে পইণ্টবিলাক এই পইণ্টবিলাকৰ ক'ৰবাততো উৎস এটা থাকিব ন ঘপককে আপোনাক 32টা পইণ্টৰ কথা কৈ দিয়াৰ লগে সেই 32টা পইণ্টটো ক'ত থাকিল কোনেনো উলিয়ালে কেনেকৈ এটা বস্তুটো আহিল গতিকে আমি অলপ পিছুৱাই গ'লো যে এই কনচেপ্টটোৰ উৎসটো কি আছিলে যেতিয়া আমি উৎসৰ ফালে গ'লো আমি দেখিলো যে এক্সিছ বাৰে যিখিনি পইণ্টৰ ওপৰত ট্ৰিটমেণ্টৰ কথা কৈছে এটা একদম চিধা চিধি কথা দেই এক্সিছ বাৰে আপোনাক চিম্পলিফাই কৰি দেখুৱাইছে যে এনেকুৱা ধৰণৰ পইণ্টবিলাক আছে আপোনাৰ যদি এইটো সমস্যা আছে এই সমস্যাটোৰ লগত এইটো পইণ্ট জড়িত আছে গতিকে আপুনি এই পইণ্টটোৰ হিলিংটো কৰক আপোনাৰ সমস্যাটো দূৰ হ'ব যেনেকৈ মানি ব্লকেজৰ কথা আমি কৈ আছো ইমোচনেল ব্লকেজৰ কথা আপুনি শুনি আছে তো আমি প্ৰথমতে সেই ব্লকেজটো কিহৰ কাৰণে হয় সেইটো কথা জানাৰ কাৰণে চেষ্টা কৰিলো আৰু এই পইণ্টবিলাকনো ক'ৰ পৰা অৰিজিনেট হ'ল সেই বস্তুটোৰ ওপৰত আমি আলোচনা চিন্তা চৰ্চা আৰম্ভ কৰিলো তো আমি দেখা পালো যে যিখিনি পইণ্টৰ কথা কৈছে এই পইণ্টবিলাকৰ উল্লেখ কিন্তু ভাৰতীয় যিখিনি চিকিৎসা বিজ্ঞান আছে বা যিহেতুকে আমাৰ ভাৰতীয় সভ্যতাৰ এতিয়া আমি গম পাইছো যে আমি প্ৰায় 30,000 বছৰ আগৰ আমি ৰিলেশ্যনৰ কথা ক'ব পাৰো আগতে এইটো 5,000 বছৰ পুৰণি সভ্যতা বুলি জনাজাত আছিল কিন্তু বৰ্তমান অৱস্থাত টাইমলাইন বা বেলেগ ষ্টাডি বিলাকে আমাক প্ৰমাণ কৰি দেখুৱাইছে ইয়াত বহুতবিলাক ৱেষ্টাৰ্ণো আছে দেই তাৰমানে আমেৰিকান ইউনিভাৰ্চিটি অষ্ট্ৰেলিয়া জাৰ্মানীৰ মানুহবিলাকে বহুত বেছি হেৰি কৰিছে ইয়াত তাৰমানে আপোনাৰ কণ্ট্ৰিবিউট কৰিছে গতিকে আমি যেতিয়া তেওঁলোকৰ ওচৰলৈকে যাওঁ তেওঁলোকে সদায় কয় যে এই বস্তুবিলাক তেওঁলোকে পাইছে ভাৰতীয় দৰ্শন পাশ্চাত্য দৰ্শন মানে বিশেষকে ভাৰতীয় দৰ্শন বা ভাৰতীয় যিটো চিকিৎসাৰ পদ্ধতি আছিল এই প্ৰাচ্যৰ যিটো প্ৰাশ্চাত্য বুলি কৈ আছো প্ৰাচ্যৰ যিটো ধাৰণা আছিল এই প্ৰাচ্যৰ ধাৰণাটোৰ ওপৰত বেছ কৰি তেওঁলোকে এই বস্তুবিলাক গ্ৰহণ কৰা বুলি কয় তো আমি ইয়াতে পালো যে মাৰ্মা থেৰাপি যিটো মাৰ্মা থেৰাপি আছে এই মাৰ্মা থেৰাপি আজিৰ পৰা 7-8 হাজাৰ বছৰ আগতে তাৰমানে এই কথাবিলাকৰ উল্লেখ কৰিছে যে আমাৰ গোটেই শৰীৰটোত 107টা পইণ্ট থাকে 107টা মৰ্ম পইণ্ট থাকে ঠিক আছে যি মৰ্ম পইণ্টৰ লগত আল্টিমেটলি আপুনি মৰ্ম পইণ্ট হাড় বুলি ক'লে আপুনি বস্তুটো বুজি পোৱাত সুবিধা হ'ব যিহেতুকে আমি নতুন দুনিয়াত আছো আজিৰ দিনত আপুনি যিটো হাইৱেৰ কনচেপ্টটো হৈ আছে গোটেই নেশ্যনেল হাইৱে হৈ আছে চাৰিওফালে আমি নেশ্যনেল হাইৱে হৈ থকা দেখা পাইছো গতিকে এই নেশ্যনেল হাইৱেবিলাকৰ মাজত কিছুমান জাংচন থাকে কিছুমান জাংচন অলপ বেছি ডাঙৰ থাকে কিছুমান জাংচন সৰু থাকে কিছুমান ষ্টেটৰ জাংচন থাকে বোলে 3-4খন ষ্টেট এই পাৰ্টিকুলাৰ চেণ্টাৰটোত লগ লাগিছে তাৰ পৰা ৰাস্তাবিলাক বেলেগ হৈ গৈছে ঠিক একেধৰণে আপুনি বডিটোত যদি তেনেকুৱা ধৰণৰ জাংচাৰবিলাকৰ কথা জানে তেতিয়াহ'লে আপুনি পাব যে 107টা পইণ্ট যিটো আমি কওঁ এই 107টা পইণ্ট আপোনাৰ হাড়ত আছে আপোনাৰ বডিৰ যিটো ফ্লেছ আছে যিটো মাছল আছে মাছলত কেইটামান পইণ্ট আছে স্কিনৰ ওপৰত তাৰমানে এই যিটো স্নায়ু যিটো আপোনাৰ আছে তাত আপোনাৰ কিছুমান পইণ্ট আছে আৰু আল্টিমেটলি গোটেই বডিটোৰ এই পইণ্টবিলাকে ক্ৰছ অভাৰ কৰি পেলাই আপোনাৰ কানেকশ্যনবিলাক ৰখাইছে তাৰ ভিতৰত 7টা পইণ্ট মানুহৰ বিৰাট জানা মানুহে বিৰাট বেছিকে জানে সেইকেইটাক আমি কুণ্ডলিনী শক্তি জাগৃত কৰাৰ যিটো 7টা পইণ্টৰ কথা কওঁ মূলাধাৰৰ পৰা একেবাৰে শিৰৰ ওপৰলৈকে তো এই 7টা পইণ্টৰ কথা মানুহে জানে কিন্তু এই 7টা পইণ্টক বাদ দি বাকি যি 100টা পইণ্ট বডিত আছে সেই 100টা পইণ্টে আপোনাক কি সুবিধা কৰে আগৰ দিনত ধৰকচোন আমাৰ যেনেকৈ আজি ষ্টেথিস্কোপ লৈ পেলাই ডক্টৰে যেনেকৈ স্কেনিং কৰাইছে আল্ট্ৰাচাউণ্ড কৰাইছে এই বস্তুবিলাকতো নাছিলে গতিকে এই প্ৰচেছটোৱে আপোনাৰ লগত জড়িত হৈ থাকে এতিয়া মানুহে কয় এটা চায়েন্স নহয় এইটো এটা মেষ্টিকেল কণ্ডিশ্যন যিটো অকাল্টিভৰ ভিতৰত আহে পাম ৰিডিঙৰ কনচেপ্টটো কিন্তু কথাটো কেনেকুৱা পাম ৰিডিং কৰি পেলাই যদি আপোনাৰ হাতত আমি যদি লাৰি চালে গম পাওঁ যে আপোনাৰ বডিটোত ক'ত কেনেকুৱা কি হৈ আছে অশান্তিজনক কিবা হৈ আছে নেকি এতিয়া বডিত কিছুমান পইণ্ট আছে যদি আপোনাৰ বোলে ন একেবাৰে সাধাৰণ কথা এটা কৈছো এই মানুহৰ যিটো এই হাতখন য'ত বেকা হৈছে তাত দুটা পইণ্ট আছে দুই সাইডত দুটা পইণ্ট আছে আপুনি হয়তো প্ৰথমতে গম নাপাব কিন্তু হিলাৰ এজনৰ কাৰণে এইটো সুবিধাজনক কিছুমান মানুহৰ আজিৰ দিনত চুগাৰৰ এটা বিৰাট কমন প্ৰব্লেম যিখিনি মানুহৰ চুগাৰ আছে সেই পইণ্ট এই দুটা পইণ্টত লৰাৰ পিছত সেই মানুহ দুজনৰ চিঞৰ বাখৰত জাগা নোহোৱা হয় কিন্তু যাৰ চুগাৰৰ প্ৰব্লেম নাই তাৰ কথাটো একো নাই গতিকে এই পইণ্টবিলাকৰ উল্লেখটো আমাৰ ইয়াতে বহুত আগৰতে আছে এইটো স্কেনিং কৰা হয় ঠিক আছে গোটেই বডিটোত আপুনি যেতিয়া চাব যিটো প্ৰাণবিন্দুৰ কণ্ডিশ্যন আহে প্ৰাণবিন্দুৱে কি কৰে আপোনাৰ গোটেই বডিটোত এনাৰ্জিৰ সংসাৰটো কৰে যিটো বস্তু এতিয়া ৱেষ্টাৰ্ণ হেৰিৰ ফালৰ পৰা ছাইডৰ ফালৰ পৰা এটা মডেলিটি হৈ পেলাই তেওঁলোকে আগবঢ়াই দিছে যিটোক আমি এক্সিছ বাৰ বুলি কৈছো ঠিক এক্সিছ বাৰৰ দৰে আপুনি যদি চাব যায় হপননো বুলি এটা পাৰ্টিকুলাৰ হেৰি আছে হপননো ঠিক আছে সেইটো হ'ল এটা হাৱাইন কণ্ডিশ্যন ট্ৰেডিশ্যন ঠিক আছে ঠিক একেধৰণে মৰ্ম পইণ্টে যেনেকৈ কাম কৰি আছে সেই একেখিনি পইণ্ট লৈ পেলাই তেওঁলোকেও সেই মডেলিটিটো উলিয়াইছে আৰু কথাটো কেনেকুৱা এতিয়া আমাৰ ধৰকচোন আপুনি যদি শাস্ত্ৰ যদি পঢ়িছে আপোনাৰ যদি কিবা ধৰণে যদি শাস্ত্ৰৰ লগত আপোনাৰ যদি আপুনি যদি জড়িত আপুনি গম পাব যে আমাৰ ইয়াতেও ঋষিমুনিবিলাকে কৈ আছে আগতেও কৈ গৈছে যে আপুনি আপোনাৰ নিজৰ বডিটোক নিজৰ শৰীৰটোক নিজে পৰিচালনা কৰিব পাৰে শৰীৰটোৰ ভিতৰত তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা আছে যিবিলাক ব্যৱস্থাই আপোনাক শৰীৰটো নিৰোগী কৰি ৰখাত সহায় কৰি দিয়ে এতিয়া কথাটো কেনেকুৱা আপোনাৰ বডিত যিমানখিনি কথা আছে এতিয়া আপোনাক যদি মই সুধো
আপোনাৰ বডিটো কিমান ডাঙৰ ইয়াৰ পৰা মূৰৰ ওপৰৰ পৰা আপোনাৰ ভৰিৰ আঙুলিলৈকে ইয়ালৈকে কিমান আঙুলি জোখ হ'ব আপুনিতো পটককৈ ক'ব নোৱাৰে কিন্তু মই যদি আপোনাক কওঁ যে আপোনাৰ 84 আঙুলি আপোনাৰ হাতেৰে আপোনাৰ হাতৰ আঙুলিৰ কথাটো মোৰ হাতৰ আঙুলিতকৈ অলপ বেলেগ হ'ব সাইজটো বেলেগ হ'ব আমাৰ সাইজটো আমাৰ ওখ আমি কিমান হ'ম শকত আমি কিমান হ'ম এইবিলাক বেলেগ বেলেগ সব মানুহৰে কিন্তু প্ৰত্যেকজন মানুহৰে যদি 82 আঙুলিয়ে যদি হয় গোটেই আঙুলিটো এনেকে যদি আঙুলি আঙুলি যদি জুখিছে আপুনি নিজে ঘৰত গৈ পেলাই জুখি চাব পাৰিব গোটেই বডিটো এনেকে থাকিলে 82 আঙুলি হয় আৰু যদি হাতখন এনেকে লৈ পেলাই আমি ওপৰৰ পৰা যদি গণো তেতিয়ালে 102 আঙুলি আমাৰ গোটেই শৰীৰটোৰ গৈ আপোনাৰ হাতখন আপুনি নিজে জুখি চাওকচোন কেমেৰাৰ সন্মুখত সকলোৱে বুজি পোৱাকে জুখি চাওক যে এই ৰিলেচন কেনেকুৱা এখন যে হাত আছে এইকেইটা আঙুলি 4টা আঙুলি বুঢ়া আঙুলিটো আমি নধৰো আপুনি সেইখন হাত জুখি চাওকচোন আপোনাৰ হাতখন 6 আঙুলি হয় না না ইয়াৰ পৰা এইখিনি হাতৰ পাপটো কেৱল এইখিনি 6 আঙুলি হয় না আৰু 2 আঙুলি 6 আঙুলি হয় না 6 আঙুলি হয় এইখিনিৰ পৰা এইখিনিলৈকে আপোনাৰ ভৰিৰ তলুৱাখন কিমান হ'ব হাততকৈ অলপ বেছি হ'ব চাগে ঠিক আছে 12 আঙুলি হ'ব ইয়ালৈকে যদি হয় হাতৰ গোটেই হাতখন 12 আঙুলিৰ হাত হয় ইয়াতে 4 ইয়াতে 4 ইয়াতে 4 ঠিক আছে গতিকে এই বস্তুটো সকলোৰে লগত একে সকলোৰে একে নিজৰ হিচাপত মই জুখি চালে হয়তো আপোনাৰ অলপ কম বেছি হ'ব কিন্তু নিজৰ আঙুলি নিজৰ কনসেপ্ট আছে এতিয়া তাৰ পিছত কথাটো কেনেকুৱা আপোনাৰ শৰীৰত এই ঠিক যত আপোনাৰ গলধনটো আপোনাৰ মূৰৰ লগত জড়িত হৈ আছে তাৰমানে স্কালটোৰ লগত জড়িত হৈ আছে আপুনি চাওক বুঢ়া আঙুলি দুটা দি চালে আপুনি দুই সাইডতে জাগাটো পাব যে বুঢ়া আঙুলি দুটা একদম ফিট হৈ লাগি ধৰছে হয় না তো সেই পইণ্টটোত যেতিয়া আপুনি হেৰিটো কৰিব আপোনাৰ বহুত মানুহৰ মাইগ্ৰেনৰ প্ৰব্লেম বা এনেকুৱা ধৰণৰ মূৰৰ বিষ প্ৰচণ্ড মূৰৰ বিষ হোৱা কিছুমান মানুহ থাকে সেই মানুহবিলাকক সেই পইণ্টটোত যেতিয়া কৰিব তেতিয়া তেওঁলোকৰ বস্তুতে কাম দিয়ে ইয়াতে পিটুইটাৰি গ্ল্যান্ডৰ কথা থাকে বা বেলেগ ধৰণৰ গ্ল্যান্ড বিলাকৰ কথা থাকে যিবিলাক গ্ল্যান্ডৰ ওপৰত আমি এতিয়া ওয়েস্টাৰ্ণ প্ৰগ্ৰাম বিলাকে ডাইৰেক্ট সেই গ্ল্যান্ডটো উল্লেখ কৰিছে এই গ্ল্যান্ডটোত প্ৰেছাৰ দিয়ক এই কামটো ভাল হ'ব বুলি কৈ আছে কিন্তু আমাৰ ইয়াতে কি কৈ আছে যে এইকেইটা বডি আছে আপোনাৰ যিটো অসুবিধা আছে হেতুত প্ৰেছাৰ দিয়ক সেই অসুবিধাটো নোহোৱা হ'ব বুলি কৈছে তো আমাৰ ইয়াতে কি আছে এটা কথা পঢ়িলে নহব তাৰমানে 100টা কথা যদি কিতাপত আছে আপুনি 100টাৰ 100টাই পঢ়িব লাগিব কিন্তু যিবিলাক ওয়েস্টাৰ্ণ মডেলিটি আছে ওয়েস্টাৰ্ণ মডেলিটি বিলাকে এই বস্তুটো সিম্পলিফাই কৰি দিছে তেওঁলোকে কথাখিনি আৰু এই মৰ্ম থেৰাপিটো বা বৈদিক এষ্ট্ৰলজিৰ লগত কেনেদৰে সম্পৰ্কিত এটা কথাটো কেনেকুৱা চাওক এটা মই যেটো কথা কলো যে এক্সিস বাৰ আৰু মৰ্ম থেৰাপিৰ কানেকশনটো তুমি গম পালা আমি ইন ডিটেইলছত পিছলৈকে কথা পাতিম বাৰু সময় আহিব নিশ্চয়কৈ তো ঠিক একে ধৰণে এই বস্তুবিলাকত যেটো এনাৰ্জি লেভেল সেই এনাৰ্জিৰ ওপৰতো কাম কৰি থকা আৰু ডাঙৰ এনাৰ্জি আছে এটা এটা কথা যাওক এতিয়ালৈকে আমি সায়েন্সে ইমান ঠাই ঘূৰি ফুৰিছে ইমান বিলাক গ্ৰহ নক্ষত্ৰ চাইছে কিন্তু এতিয়াও সায়েন্সে এনেকুৱা এটা গ্ৰহ পোৱা নাই যেটো গ্ৰহত আমাৰ দৰে বা আমাৰ একে সমান বা আমাতকে বিকশিত প্ৰাণী পোৱা গৈছে আমি ধাৰণাহে কৰিছো যে ইমানখিনি দূৰত হয় তাতকৈ আৰু দূৰত কৰবাত না কৰবাত কোনবা আছে বা হয়তো ক্ৰমবিৱৰ্তন আমাৰ হৈ আছে এই ক্ৰমবিৱৰ্তিত পৰিবেশত আমি যেনেকৈ এক্সিস বাৰ আৰু পালানবিন্দুৰ ৰিলেশনটো পাওঁ ঠিক একে ধৰণে এই বস্তুটো হল আপোনাৰ শৰীৰটোৰ লগত কথা গতিকে শৰীৰটোৰ যেটো এনাৰ্জি তাৰ ওপৰতো এক্টিভলি কাম কৰি থকা আৰু ডাঙৰ এনাৰ্জি আছে নাই বায়ুমণ্ডল আছে কাৰণে আমি আপুনি সবে বহি লৈছো মই কি কৈ আছো আপুনি শুনি আছে বা হেতু কি বস্তু আমি দেখি আছো বায়ুমণ্ডল যদি নাথাকিলহেঁতেন আমাৰ লগত এই কথাটো নাথাকে ঠিক আছে আমি এতিয়া মানি লওঁ নলওঁ যে আমাৰ ওপৰত এটা আৱৰণ আছে বা আমাৰ এটা বায়ুমণ্ডল আছে সেই কথাটো কিন্তু আমাৰ লগত আছে বুলি প্ৰমাণিত হৈছে তো এই যেটো কনসেপ্ট আছে এই কনসেপ্টৰ ওপৰত বৈদিক এষ্ট্ৰলজিৰ কথাবিলাক আছে বৈদিক এষ্ট্ৰলজিয়ে কি কৈ আছে যে আকাশত থকা যিবিলাক ডাঙৰ প্লেনেট আছে এটা কথাটো কেনেকুৱা আমি জানো যে সৰুৰ পৰা আমি শিকিছো যে মহাকৰ্ষণ আৰু মধ্যাকৰ্ষণ দুটা শক্তি আছে যাৰ কাৰণে কি আছে মধ্যাকৰ্ষণৰ কাৰণে মানুহ এজন ইয়াতে থিয় হৈ আছে মহাকৰ্ষণৰ কাৰণে আমাৰ গ্ৰহটো সেই গ্ৰহবিলাকৰ মাজত বা নক্ষত্ৰবিলাকৰ মাজত চলি আছে গতিকে ডেফিনেটলি এই বস্তুবিলাকৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব হয় আমি এতিয়া এক্সিস বাৰৰ বিষয়বস্তুটো পিঠকাই ৰাখিলে আপোনাৰ মৰ্ম থেৰাপি বা বৈদিক এষ্ট্ৰলজিৰ কাৰণে আপোনাৰ ওচৰলে মানুহ কিয় আহিব এটা কথাটো চাওক মানুহৰ যিবিলাক কনসেপ্ট থাকে এটা মানুহৰ বডিত কিছুমান প্ৰসেস বুলি নহয় ম্যাক্সিমাম প্ৰসেস 90% প্ৰসেসে অটোমেটিক কন্ডিশনত চলে আমি খানা খাইছো হজম প্ৰসেসটোত আমাৰ কোনো অধিকাৰ নাই আমি শ্বাস প্ৰশ্বাস লৈ আছো এটা কথা পতাৰ সময়তো আমি কিমানবাৰ শ্বাস প্ৰশ্বাস লৈছো তাৰ এটা কাউন্টিং আছে সায়েন্সে হে কাউন্টিংটো কৰিছে কিন্তু মানুহে যে গম নপোৱাকে শ্বাস প্ৰশ্বাসটো লৈ আছে সেই কথাটোত কিন্তু গুৰুত্বটো আমি কমাই দিছো ঠিক আছে গতিকে এই ধৰণৰ যিখিনি কনসেপ্ট আছে এই কনসেপ্টখিনি কি হ'ব পাৰে কিছুমান বাধা আহি পৰে কিছুমান বাধা মানুহে নিজে নিজৰ কাৰণে সৃষ্টি কৰে যেটো নিয়ম পালন কৰিব লাগিছিল সেই নিয়মটো পালন নকৰাৰ কাৰণে বহুত বিলাক বাধা আহে যেটো কাম নকৰিব লগা যিবিলাক কামৰ লগত আমি ইনভলভ হওঁ তাৰ কাৰণে আমাৰ বাধা আহে ঠিক আছে এটা কথাটো কেনেকুৱা ৰাতি দেৰিলৈকে দেৰিকে হোৱাটো ৰাতিপুৱা দেৰিকে উঠাটো এটা বিৰাট বেয়া কথা বুলি আমি সৰুৰ পৰাই গম পাওঁ কিন্তু কোনোবা এজন মানুহে যদি প্ৰেছাৰত পৰি কৰ্মব্যস্ততাত নহয় প্ৰেছাৰত পৰি বা নিজৰ ইচ্ছাত যদি হেনেকুৱা ধৰণৰ এটা জীৱন যাপন কৰে তো ডেফিনেটলি কেই বছৰ মানৰ পিছত সেই বস্তুটোৱে তেওঁৰ লাইফত বিৰূপ প্ৰভাৱ পেলাব আৰম্ভ কৰিব আপোনাক এতিয়া আগৰ পৰা কৈছে এতিয়া গেষ্ট্ৰিক মানুহৰ কেনেকৈ ফৰ্ম হয়
আপুনি যেতিয়া কামৰ হেঁচাতে হওক বা যেনেকৈ নহওক ৰাতিপুৱা আপুনি খাই নগ'ল অফিচলৈকে গুচি গ'ল আপুনি কাম কৰি আছে ব্যস্ততাৰ মাজত আপুনি দুপৰীয়াৰ খানাটোও খাব পাহৰি গ'ল কিবা এটা খাই লৈ পেলাই পেটৰ ভোকটো মাৰি থলে সেই প্ৰচেছটোত যেতিয়া আপুনি এমাহ 1.5 মাহ থাকি যাব তাৰপিছত আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব আৰম্ভ কৰে তেনেকুৱা ধৰণৰ বহুত বিলাক ব্লকেজ যিটো ব্লকেজৰ কথা আমি বেলেগ বেলেগ সময়ত উপস্থাপন কৰি আছো তেনেকুৱা ধৰণৰ বহুত ব্লকেজ আমাৰ মাজতো হৈ আছে এটা আমি সুষুম্না নাড়ীৰ কথাটো জানো বা বেলেগ ধৰণৰ কথা যিবিলাক কনসেপ্ট আনো শ্বাস প্ৰশ্বাসৰ উপযোগিতাটোৰ কথা জানো তাক কন্ট্ৰোল কৰিলে যে বহুত কথাবিলাক হয় আজিকালি ইউটিউবত তো এটাল ভিডিও বহুত মানুহ আছে যিবিলাক মানে এই বস্তুবিলাক অকাল্টিভৰ ষ্টাডিৰ ওপৰত কাম কৰি আছে বেলেগ বেলেগ ধৰণৰ বিষয়বস্তুৰ ওপৰত এতিয়া আমাৰ ওচৰলৈকে মানুহ কিয় আহিব যে কথাটো কেনেকুৱা কি হয় কিছুমান বস্তু আপোনাৰ সন্মুখত থাকে কিন্তু কোনোবা এজনে দেখুৱাই নিদিয়ালৈকে সেই বস্তুটো আপোনাৰ চকুত ধৰা নপৰে হয় না তেনেকুৱা ধৰণৰ ঘটনা কথা মানুহ এজন আপোনাৰ চিনাকি কিন্তু সেই মানুহজনে যে আপোনাৰ কামৰ মানুহজন আপুনি গম নাপায় গতিকে এই ধাৰণাবিলাকৰ পৰা ওলাই আহিবৰ কাৰণে আপোনাৰ বস্তুটো আপোনাৰ কি নিয়মত আপুনি পৰিচালিত হ'ব লাগে সেই নিয়মটো জনাৰ কাৰণে বা আপুনি কোনটো নিয়ম নামানাৰ কাৰণে আপোনাৰ কি অসুবিধা হৈ আছে সেই বস্তুটো জনাৰ কাৰণে আপুনি আমাৰ ওচৰলৈকে আহিব লাগে আমি আপোনাৰ অসুবিধাটো নোহোৱা কৰি দিব নোৱাৰো কিন্তু আপুনি আমাৰ পৰা কাৰণটো জানাৰ পিছত আপোনাৰ সেই বস্তুটোৰ লগত দেখুৱাই দিব পাৰো ঠিক আছে হেতু আমাৰ লগত জড়িত হোৱা যিকোনো ধৰণৰ কথা এটা টেৰট কাৰ্ডৰ কথাটো আছে টেৰটে যে ওয়েস্টার্ন মডেলিটি টেৰটৰ কথাটো কৈছো ঠিক আছে টেৰটে যে ওয়েস্টার্ন মডেলিটি কিন্তু ওয়েস্টার্ন মডেলিটি হলেও তাত যিবিলাক কনসেপ্ট আছে বা তাত যিখিনি কাৰ্ড দিতে তাত ধৰকচোন বহুত কিখন কাৰ্ড থাকে মেজৰ আৰ্কানৰ কথা থাকে সেইবিলাক বস্তুৰ ওপৰত বিশ্লেষণ কৰা বহুত ভিডিও আপুনি পাব গতিকে আপোনাৰ যদি সঁচাকে ইন্টাৰেষ্ট আছে আপুনি তেওঁলোকৰ পৰা বস্তুটো চাব পাৰে কিন্তু সেই বস্তুবিলাকৰ কথাটো কেনেকুৱা এটা বস্তুৰ যে এটাই মিনিং হ'ব লাগিব হেতু কথা নহয় আপুনি যেনেকে মোৰ কাৰণে ধৰকচোন এগৰাকী ইন্টাৰভিউ লৈ থকা ব্যক্তি বা এজন সমাজৰ এজন নাম কৰা ব্যক্তি এগৰাকী হৈ পেলাই আপুনি আমাৰ ওচৰলৈকে আহিছে কিন্তু সেই নামটো মোৰ কাৰণে হৈছে নেকি আপোনাৰ নামটো মোৰ কাৰণে হোৱা নাইতো আপোনাৰ নামটো আপোনাৰ কৰ্মৰ কাৰণে হৈছে আৰু এই কৰ্মটোত আপুনি নিজেই গম পায় যে আজি 10-12 বছৰে আপুনি গুৱাহাটীত থাকি পেলাই কিমান ষ্ট্ৰাগলৰ মাজত কিমানখিনি কাম আগবঢ়াই লৈ যায় আছে আৰু যিমানে আপুনি কাম কৰি গৈ আছে সিমানে আপোনাৰ পজিশনটো ওপৰলৈকে গৈ আছে আগতে আমি আপোনাক দেখিছো যে আপুনি ষ্টেজৰ সন্মুখত আছিল ৰিপৰ্টিংৰ কাৰণে এতিয়া আপুনি ডাইছতো বহা আৰম্ভ কৰিছে বা আপোনাক মানুহে বিচাৰে যে আপুনি আমাৰ বক্তা হৈ আহক সমল ব্যক্তি হিচাপে আহক গতিকে আপুনি যিমানে নিজৰ তাৰমানে অধ্যয়নটো কৰি থাকিব সিমানে আপুনি ওপৰলৈকে যাই থকাৰ সুবিধাটো পাই গৈ থাকিব ঠিক একে ধৰণে যেতিয়া আপোনাৰ অসুবিধা হ'ব সেই অসুবিধাটোৰ কাৰণে আপুনি আমাৰ ওচৰলৈকে আহাটো প্ৰয়োজনীয় এটা তেৰতে আপোনাক কথাটো দেখাব পাৰে যে ইন্ডিভিজুৱেলি মানুহ এজনৰ কেনেকুৱা কথা এটা বহুত মানুহে তেৰতক গৈ পেলাই ৰাখিফলৰ কথা সোধে কিন্তু ৰাখিফলটো তেৰতৰ কথা নহয় ৰাখিফলত কি হয় এটা জেনাৰেল কন্ডিশন কাৰণ কি এজন মানুহৰ এটা ৰাখি থকা এজনেই মানুহ আছে নেকি অজস্ৰ মানুহ আছে 8 কোটি মানুহ আছে কিছুমান ধৰ্মত মানুহে ৰাখিফলৰ কথা বিশ্বাস নকৰে কিন্তু সময় আৰু টাইমত যদি আপোনাৰ ৰাখিফলটো ওলাইছে সেই মানুহজনো এটা সময়ত এটা জায়গাত এটা পইণ্টত জন্ম হৈছে গতিকে তেওঁৰো এটা ৰাখিফল ওলাব কিন্তু তেওঁ বিশ্বাস নকৰাটো তেওঁৰ ধৰ্মৰ কথা বা তেওঁৰ বিশ্বাসৰ কথা ঠিক আছে গতিকে সেই ৰাখিফলটো যেহেতু কি সকলোৰে বহুত মানুহৰ একেটা ৰাখি হ'ব পাৰে গতিকে যেতিয়া জেনাৰেল প্ৰেডিকচন এটা হয় সেই প্ৰেডিকচনটো কাৰোবাৰ লগত হ'বও পাৰে কাৰোবাৰ লগত নহ'বও পাৰে বা কাৰোবাৰ লগত অলপ পাৰ্চেন্ট হ'ব কাৰোবাৰ লগত অলপ বেছিকৈ প্ৰভাৱটো পৰিব ঠিক আছে গতিকে ৰাখি সুধিবৰ কাৰণে বা ৰাখিৰ ফল জানিবৰ কাৰণে টেৰট কাৰ্ডৰ ওচৰলৈকে মানুহ অহা দৰকাৰ নাই ইন্ডিভিজুৱেলি আপোনাৰনো কি হৈ আছে আপুনিনো আগতে কেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ মানুহ এজন আছিল এতিয়ানো আপোনাৰ ব্যক্তিত্বত কি নতুন সংযোজন হৈছে বা ভৱিষ্যতলৈকে আপুনি যদি এই প্ৰচেছতে আগবাঢ়ি যায় আপোনাৰনো ভৱিষ্যতটো কেনেকুৱা হ'ব এই কথাৰ প্ৰেডিকচনটো তেৰতে আপোনাক দিব পাৰে গতিকে ইন্ডিভিজুৱেল কথাবিলাক জানাৰ কাৰণে পাৰ্টিকুলাৰ কোৱেশ্চনৰ এনসাৰৰ কাৰণে আপুনি টেৰট কাৰ্ডৰ সুবিধা ল'ব পাৰে তাৰ পিছত আহি গ'ল এষ্ট্ৰলজিৰ কন্ডিশন এতিয়া বিএনএন এষ্ট্ৰলজিৰ প্ৰেক্টিশনাৰ হিচাপে মই এটা কথা জানো যে বৈদিক আৰু বিএনএন এষ্ট্ৰলজিৰ কথা মানুহে কয় দুটা বেলেগ বেলেগ এষ্ট্ৰলজি এষ্ট্ৰলজিৰ কনসেপ্টটো একেটাই ক্যালকুলেশন বিলাক একেটাই এটা যদি বৈদিক এষ্ট্ৰলজাৰ যিজন হ'ব তেওঁৰ ওচৰলৈকে যদি কিবা এটা সমস্যা আপুনি লৈ যায় তেওঁ বহুত কিবা কিবি গণনা কৰিব লগা হয় জ্যোতিষৰ যিটো গণনা এইটো এটা অংকশাস্ত্ৰৰ কথা গতিকে হেতু যে সাইন্টিফিক ৰিলেশন যে তাৰ আছে ডেফিনেট কথা এতিয়ালৈকে বস্তুটো প্ৰমাণ গুণও কৰিব পৰা নাই যে ৰিলেশনটো কেনেকুৱা আছে হয়তো মই কথা পাতিলে আপুনি বস্তুটোৰ ৰিলেশন থাকাটো অনুভৱ কৰিব কিন্তু হেতু কথা আজি আমি নাপাতো কথাটো কেনেকুৱা বিএনএন এষ্ট্ৰলজি কিছুমান কনসেপ্ট ইজি কৰি দিছে যেনেকে আমাৰ বৈদিক এষ্ট্ৰলজি প্ৰত্যেকটো কোৱেশ্চনৰ কাৰণে এটা পাৰ্টিকুলাৰ ক্যালকুলেশন কৰে সেই ক্যালকুলেশন বিলাক পাৰ্টিকুলাৰ ক্যালকুলেশন কৰাৰ লগে লগে একে একে 2 হয় একে একে 2 টো আপুনি কৰিলে হ'ব মই কৰিলে হ'ব তেওঁ কৰিলে হ'ব কিন্তু একে একে 2 প্লাস 1 যদি হৈ যায় হেতু 3 আপুনি ক'বও পাৰে নক'বও পাৰে কাৰণ প্লাস 2 হৈছে নে নহৈছে আমি নাজানো যেতিয়ালৈকে আপোনাক কোৱা নাযায় তেতিয়ালৈকে আপুনি গম নাপায় তো বিএনএন এষ্ট্ৰলজি কি কৰিছে কিছুমান কনসেপ্ট ইজি কৰি পেলাইছে মানে ক্যালকুলেশনৰ পাৰ্টটো অলপ কম কৰিছে ক্যালকুলেশন ইয়াতো আছে কিন্তু হিমান মেসিভ ক্যালকুলেশনলৈকে আমি যাব লগা নহয় আমাৰ ট্ৰেড কিছুমান ধৰি দিয়া আছে
যে এইজন ব্যক্তি যদি অমুক মাহৰ অমুক তাৰিখে যদি জন্ম হৈছে তেওঁৰ ফালৰ পৰা তেওঁ কেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ মানুহ হ'ব ঠিক একে ধৰণৰ কনসেপ্টত এই যে আপুনি কোন ডেটত জন্ম হ'ল আপোনাৰ নামৰ আখৰকেইটাৰ ওপৰত নিৰ্ভৰ কৰি নিউমেৰলজিৰ কনসেপ্টটো আমি কাম কৰি আছো এটা কথাটো কেনেকুৱা আপুনিনো কোনটো বিষয়ৰ ভিতৰত গৈ পেলাই কোনটো মাধ্যমেৰে গৈ পেলাই আপোনাৰ বস্তুটো চাব খুজিছে সেইটো আপোনাৰ কথা ঠিক আছে আপুনি 13ৰ ওচৰলৈকে আহিব পাৰে তাত আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব আপুনি নিউমেৰলজিৰ ওচৰত আহিব পাৰে কতনো কি ভুল হৈ আছে এইটো কথা আপোনাক জনাব পাৰিব সেই বাসস্থানতনো কি ভাল আছে কি বেয়া আছে দিশৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিছে হেতুৰ কাৰণে বাস্তুই আপোনাক সহায় কৰি আছে গতি এই গুটেবিলাক কনসেপ্টে আলটিমেটলি আপোনাৰ ওয়েলবিংটোৰ কথাটো বিচাৰি আছে আৰু কিছুমান বস্তু মানসিক নহয় কিছুমান বস্তু আপোনাৰ শাৰীৰিক হয় ঠিক আছে এটা শাৰীৰটো কেনেকুৱা শৰীৰটো এটা এনেকুৱা যন্ত্ৰ যেটো কথা মই অলৰেডি ক'লো অটোমেটিক কন্ডিশনত হৈ থকা বেছিভাগ কাম আমাৰ হৈ আছে বডিৰ ভিতৰত অলৰেডি আমি ৰেড ব্লাড সেল হোৱাইট ব্লাড সেলৰ কথা জানো প্লেটেলেট বুলি এটা বস্তু আছে যেটো লিকুইড তেজৰ যেটো লিকুইড অংশ সেই বস্তুটোৰ কথা জানো এতিয়া আধুনিক চিকিৎসা বিজ্ঞানে কি কৈ আছে যদি সেই বস্তুবিলাকত অলপ হলেও তাৰতম্য হয় তেতিয়া হলে কি হ'ব আপোনাৰ শৰীৰটো সুচাৰুৰূপে চলি থকাত অসুবিধা হ'ব ঠিক আছে তো প্ৰাণবিন্দু থেৰাপি হিলিংত আপোনাৰ কি হয় যে বডিত যিখিনি এনাৰ্জিৰ ব্লকেজ আছে ফিজিক্যাল এনাৰ্জিৰ যেটো ব্লকেজ সেই ফিজিক্যাল এনাৰ্জিৰ ব্লকেজটো আপোনাৰ খুলি দিয়া যায় প্লাস মৰ্ম পইণ্টৰ কথা মই অলৰেডি ক'লো সেই মৰ্ম পইণ্ট কেটত দিয়া প্ৰেছাৰে আপোনাৰ বডিটোক আৰু সুচাৰুৰূপে পৰিচালনা কৰাত সহায়টো কৰি দিয়ে তাৰ মানে কেৱল স্কেনিং নহয় স্কেনিংৰ লগতে কথাটো নহয় কেৱল স্কেনিং বুলি নহয় আমি বিচাৰো যে মানুহ এজন সুস্থ সবলভাৱে থাকক মানসিকভাৱে সুস্থ হওক শাৰীৰিকভাৱে তেওঁ সুস্থ হওক কাৰণ এজন শাৰীৰিক আৰু মানসিকভাৱে সুস্থ মানুহেহে সমাজৰ হিতৰ কাৰণে বেলেগ বেলেগ ধৰণৰ কাম কৰি যাব পাৰে ঠিক আছে আমাৰ আলটিমেট অকাল্টিভৰ উদ্দেশ্যটো হ'ল হেতু যে যদি এজন মানুহ অসুবিধাত পৰি আছে অসুবিধাটো কিন্তু জেনুইন হ'ব লাগিব এতিয়া মানুহ এজনে যদি মানসিকভাৱে যদি আমাৰ শাস্ত্ৰত কি লেখা আছে আপুনি যদি মানসিকভাৱে সুস্থ হ'ব খোজে আপুনি কি কৰিব লাগিব ব্ৰহ্ম মুহূৰ্তত উঠিব লাগিল কাৰণ সূৰ্য উঠাৰ 30 মিনিট আগতে উঠি আপুনি আপোনাৰ নিত্য নৈমিত্তিক কাম যেটো শৌচৰ কাম যেটো থাকে গা ধোৱা স্নানৰ কাম যেটো থাকে এই কামটো কৰি আপুনি ওলাই আহিল সূৰ্যটো ওলোৱাৰ লগে লগে সূৰ্যক আপুনি প্ৰণিপাত কৰিলে সূৰ্য নমস্কাৰৰ কনসেপ্ট আছে আমাৰ পদ্ধতিখিনিৰ কথা ক'লে মৰ্ম থেৰাপি বা এনে প্ৰসেস বিলাক বা কি কয় এক্সেস বাৰছৰ 1 ঘন্টা বা 1.5 ঘন্টাৰ প্ৰগ্ৰাম তেনেকে মৰ্ম থেৰাপিৰ কিমান দীঘলীয়া প্ৰগ্ৰাম বা বাকিখিনি কিমান সময়ৰ এটা কথাটো চাওক এটা কনসেপ্ট বিলাক কেনেকুৱা আমাৰ যেটো ষ্টেণ্ডাৰ্ডাইজ প্ৰগ্ৰাম আছে ষ্টেণ্ডাৰ্ডাইজ প্ৰগ্ৰামৰ হিচাপত যেহেতুকে আমি 13 কাৰ্ডটো আটাইতকৈ সৰু মডেলিটি আছে তাৰমানে আটাইতকৈ কম সময় 13 কাৰ্ডৰ লগতে আমি থাকো তো 13 কাৰ্ডৰ আমাৰ আধা ঘন্টাৰ সেশন এটা হয় তাৰ কাৰণে এটা পাৰ্টিকুলাৰ আমি এনাৰ্জি এক্সচেঞ্জ এটা লওঁ এনাৰ্জি এক্সচেঞ্জটো কিয় লওঁ হেতু কথা আপোনাক মই জনাম বাৰু তো হেতু এটা আধা ঘন্টাৰ ভিতৰত আমাৰ নৰ্মেল সেশন এটা 13 কাৰ্ডৰ কাৰণে শেষ হয় ঠিক একে ধৰণে মৰ্ম থেৰাপিৰ যেটো প্ৰসেস আছে হেতু 45 মিনিটৰ পৰা 1 ঘন্টা প্ৰগ্ৰাম এটা হয় এটা বিএনএন এষ্ট্ৰলজিৰ কথাটো আপোনাৰ সমস্যাৰ ওপৰত জড়িত আৰু হেতুৰ কাৰণে আমি যদি বিৰাট ডাঙৰ সমস্যা যদি থাকে এটা কুণ্ডলী চুণ্ডলী বা এনেকুৱা ধৰণৰ কথাৰ কাৰণে আমি অলপ সময় লওঁ মানুহজনৰ কথা সমস্যাবিলাক বুজি পোৱাৰ চেষ্টাটো কৰো তাৰ পিছত সেই বস্তুটো আগত ৰাখি পেলাই আমি ক্যালকুলেশন বিলাক কৰি পেলাই তেওঁ কথাটো জনাও এটা যদি আমি এষ্ট্ৰলজিৰ কথা পাতো দিনত আমি 3 জনতকৈ বেছি এষ্ট্ৰলজিৰ ক্লায়েন্ট আমি এতিয়া বৰ্তমান অৱস্থাত হ্যান্ডেল কৰি থাকা নাই তাৰমানে 3 জন মানুহৰ সমস্যাবিলাককে আমি ক্যালকুলেট কৰি পেলাই তেওঁলোকক জনাই আছো গতিকে হেতুৰ দৰকচোন আপোনাৰ সমস্যাৰ ওপৰত বেছ কৰি পেলাই তাৰ সেই সেশন বিলাক হয় আপোনাৰ যদি এটাই প্ৰশ্ন আছে এটাই আপোনাৰ প্ৰবলেম আছে যে লৰা ছোৱালীৰ বুলেনে আপোনাৰ কি কুণ্ডলী মিলাব লাগে বা কিবা এটা মিলাব লাগে হেবিলাক বস্তু অতি সহজতে হয় কিন্তু কমপ্লিকেটেড প্ৰসেস বিলাক যে আমাৰ ঘৰৰ গুটেইবিলাক মানুহৰে সমস্যা কিবা নহয় কিবা এটা থাকে কিয় হৈ থাকে এইবিলাক কথা ষ্টাডি কৰিবৰ কাৰণে অলপ সময় লাগে হয় এতিয়া আপোনালোকৰ এই যিখিনি ধাৰণাৰ কথা আমি আলোচনা কৰিলো এখিনি সম্পূৰ্ণ নতুন বিষয়বস্তুটো মানে পুৰণা যদিও বিষয়বস্তুটো পুৰণা কিন্তু আমাৰ উপস্থাপনটো নতুন কিন্তু এতিয়া কি হয় আমাৰ হাতে হাতে মোবাইল আছে আৰু মোবাইলতে আজিকালি কুণ্ডলী মিলাব পাৰি এষ্ট্ৰলজি চাব পাৰি আৰু এখিনি ফ্ৰী অফ কষ্ট এনেকুৱা ধৰণৰ কিছুমান মানে এপ আছে গতিকে আপোনালোকৰ এপ আৰু এই মোবাইলত যে আমি ব্যৱহাৰ কৰো সেই এপৰ পাৰ্থক্য কন্ডিশনটো কেনেকুৱা এপ্লিকেশনটো হ'ল আমি মানুহ এজনে সৃষ্টি কৰা কথা এটা সেই মানুহজনে যিজন মানুহে এপ্লিকেশনটো ডেভেলপ কৰিছে সেই মানুহজনৰ কিমানখিনি কনসেপ্ট আছে এই মানুহজনে নিজেওটো নাজানে তেওঁ যদি 1 লাখটা কথা চিন্তা কৰিছে এপ্লিকেশনটোত 1 লাখটা কথা নাই এপ্লিকেশন বিলাকত আপোনাৰ কিছুমান নরমাল কন্ডিশন হে আহে তাৰমানে জেনাৰেল আপুনি এটা কথা চাবচোন এই এপখিনিও তাৰ মানে ডেভেলপ কৰা জনে হে সাইকোলজি ইউজ কৰিছে না সাইকোলজি ইউজ কৰিছে আৰু সাইকোলজি ইউজ কৰিছে মানে কিছুমান ফিট কনসেপ্টত থাকে আপুনি যদি কোনো ধৰণৰ আপোনাৰ যে কিছুমান হেৰিত পৰা আপুনি যদি মেইলত কৰে কিছুমান আপোনাৰ এই নিউজ লেটাৰ দিয়ে নিউজ লেটাৰত আপোনাৰ আজিৰ দিনটোৰ প্ৰেডিকশনটো দিয়ে যে আজিনো আপোনাৰ দিনটো কেনেকুৱা যাব আপুনিনো মানুহ হিচাপে কেনেকুৱা পাব যদি আপুনি কন্টিনিউয়াস যদি ৰেগুলাৰ সিস্টেমত যদি এই বস্তুটো যদি অধ্যয়ন কৰি থাকে আপুনি দেখা পাব যে কেটামান দিনৰ পিছত সেই একেখিনি কথা ৰিপিটিটিভ হৈ আছে এনেকুৱা বস্তু নহয় যে সাইকোলজিৰ মাষ্টাৰ এজনৰ অসুবিধা নহব বা সাইকোলজিষ্ট জনৰ নিজৰ অসুবিধা নহব ঠিক আছে আমি বহুত মানুহ এনেকুৱা জানো যে শিশু বিশেষজ্ঞ
কিন্তু তেওঁৰ নিজৰ জীৱনত বাচ্চা এটা নাই, তেওঁৰ নিজৰ লাইফত নিজৰ ফেমিলিত তেওঁৰ নিজৰকে বাচ্চা এটা নাই। গতিকে শিশু বিশেষজ্ঞ হোৱাটো তেওঁৰ ক্ৰেডিট, তেওঁ সিমানখিনিলৈকে গুচি গ'ল। গতিকে সেই বস্তুটোৰ ওপৰত তেওঁ কাম কৰিছে আৰু অজস্ৰ মানুহক তেওঁ সহায় কৰিছে। কিন্তু নিজৰ বাচ্চা নোহোৱাটো হয়তো তাত শাৰীৰিক কিবা কাৰণ এটা আছে, নহয়বা মানসিক সমস্যা এটাৰ কথা আছে, নহয় বা যিজন মানুহৰ লগত তেওঁৰ আছে সেই মানুহজনৰ লগত তেওঁৰ একো কথাই মিল নপৰে, যাৰ কাৰণে এই ঘটনাবিলাক হৈ আছে। গতিকে আমি শাৰীৰিক সমস্যাটোৰ কাৰণে চিকিৎসা কৰিব পাৰোঁ, আমি মানসিক সমস্যাটোৰ সমাধান বিচাৰি অকাল টিপৰ ওচৰলৈকে আহিব পাৰোঁ, বা অন্য যিসকলে এই বস্তুবিলাকৰ ওপৰত অধ্যয়ন কৰিছে তেওঁলোকৰ ওচৰলৈকে যাব পাৰোঁ। আৰু যদিহে নিজৰ মনৰ মানুহজনৰ লগত থাকিবৰ কাৰণে আমাৰ অসুবিধা হৈছে, বা যিজন মানুহৰ লগত আমি আছো সেই মানুহজনৰ লগত আমাৰ মানসিক ব্যৱধান আছে বুলি আমি গম পাইছো, তেতিয়াহ'লে আমি এই বস্তুটো কেনেকেনো নোহোৱা কৰিব পাৰে তাৰ কাৰণে আমি সুবিধাটো উলিয়াব লাগিব। এতিয়া আপুনি যিহেতু সাইকোলজি বিষয়বস্তুটো বুলি ক'লে, এইখিনিতে যদিও আপোনালোকে নিগেটিভ কথাটো মানে আউটালে নানে, কিন্তু আমাৰ সমাজতে এটা ধাৰণা সেই কলা যাদু বোলা শব্দটোৰ ধাৰণাও আছে। কোৱা হয় যে বস্তুটো মই বিষয়বস্তুটো গভীৰতা নাজানো, তথাপিও এটা কথা জানো যে মানুহৰ মনটোক বান্ধি ৰাখে বা মনটোক মানে বিচলিত কৰে। গতিকে সেই কলা যাদুৰ সেই ধাৰণাটো আপোনালোকৰ অকাল টিপত মানে কেনেদৰে সাইকোলজিৰ জৰিয়তে কেনেদৰে কৰিব পাৰে? কথাটো কেনেকুৱা, যিকোনো ধৰণৰ কলা বুলি কোৱাৰ লগে লগে আমি আন্ধাৰৰ কথা বুজি পাওঁ। এতিয়া দিনৰ ভাগত আপুনি যলৈকে যাব পাৰে, ৰাতিৰ আন্ধাৰত সেই ঠাইলৈকে যোৱাটো আপোনাৰ কাৰণে অসুবিধা। হয়তো সেইটো কি হ'ব পাৰে, শিশু অৱস্থাৰ পৰা আপুনি এনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছে। বহুত ঠাই দেখিছো য'ত এতিয়াও মানুহ 8টা বজাৰ পিছত ৰাতি বাহিৰলৈ নোলায়। বহুত গাঁও অঞ্চল আছে বা বহুত এনেকুৱা অঞ্চল আছে য'ত 8টা বজাৰ পিছত মানুহ বাহিৰলৈকে নোলায়। কিন্তু আপুনি সেইটো কথা চাব লাগিব যে সামাজিকভাৱে সেই কথাটো কিয় হৈ আছে। 8টা বজাত যিখিনি মানুহ শুই আছে সেই মানুহখিনিয়ে 3টা বজাতে সাৰ পাই আছে, 4টা বজাতে সাৰ পাই আছে, তেওঁলোক খেতি কৰিব গৈছে, তেওঁলোকে পথাৰত ঢাল বাইছে, সেই মানুহখিনিয়ে 8টা বজাত শুইছে। যিখিনি মানুহে 8টা বজাত শুইছে সেই মানুহখিনিৰ লগত ভয়ৰ জড়িত হৈ আছে। কিহৰ কাৰণে? কাৰণ ৰাতিৰ সময়খিনি তেওঁলোকৰ ৰেষ্ট লোৱাৰ সময়, তেওঁলোকে ৰেষ্ট লৈছে। গতিকে তাৰ মাজত বাহিৰলৈকে ওলাই গৈ পেলাই বহুত দূৰলৈকে গৈ পেলাই কিবা এটা কৰিব, সেই বস্তুটোত মানুহে ইচ্ছা নকৰে। গতিকে বাহিৰত ভূত আছে বাদ দে, ভিতৰত ঠিকনা অকাল টিপৰ বৰ্তমান ঠিকনাটো হৈ আছে দক্ষিণ গণেশ নগৰ। দক্ষিণ গণেশ নগৰৰ শালবাগান গণেশ মন্দিৰৰ অপজিটত আমাৰ চেম্বাৰটো আছে। বেলতলা, এইটো গণেশ নগৰ বুলি কয়। আপুনি যদি আহে টুৱাৰ্ডছ আৰ্মি হস্পিটেললৈকে যদি আহে, তাৰমানে বশিষ্ঠ মন্দিৰৰ যদি চাইডত আহে, বশিষ্ঠ মন্দিৰৰ পেৰেলেল ৰাস্তাটোত, ঠিক আছে। গতিকে আমাৰ আপোনাৰ কি বুলি কয়, গুগল মেপত অকাল টিপ বুলি চাৰ্চ কৰিলে আপুনি দক্ষিণ গণেশ নগৰৰ আমাৰ এড্ৰেছটো পাব। তাত আমি